নমস্কাৰ আজি ভিডিঅ'টোত ডিসকাস কৰিম যে অসমৰ পৰা আপুনি এক্সপোৰ্ট কৰিব খুজিছে কিন্তু কি ষ্টেপত কৰিব মানে বহুত খেলিমেলি হয় কোনটো প্ৰথমে কৰিব আজি 7টা ষ্টেপছ মানে ষ্টেপ বাই ষ্টেপ কম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে কি ধৰণৰ আপোনালোকে কৰিব লাগিব এক্সপোৰ্টৰ আগত গোটেইখিনি আপোনালোকে গম পাব আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব আৰু আহক আমাৰ ইনষ্টিটিউটত এক মাহৰ কোৰ্স চলি আছে কন্টেক্ট নাম্বাৰ দিয়া আছে ইম্পোৰ্ট আৰু এক্সপোৰ্ট শিকোৱা হয় ষ্টেপ নাম্বাৰ 1 হৈছে প্ৰডাক্ট সিলেকশন প্ৰডাক্ট সিলেকশনটো মোস্ট ইম্পৰ্টেন্ট কথা আপুনি কি প্ৰডাক্টৰ ওপৰত কাম কৰিব যেনে বেম্বো সিল্ক বা হেললুম বা ৰাইস টি আসাম টি আপুনি কোনটো প্ৰডাক্টত আপুনি কাম কৰিব সেই প্ৰডাক্ট সিলেকশনটো মোস্ট ইম্পৰ্টেন্ট আৰু সেই প্ৰডাক্টটো কোন দেশত ডিমান্ড আছে সেইটো আপুনি আগতে জানিব লাগিব কাৰণ সেইমতে আপুনি কান্ট্ৰি চাব লাগিব মাৰ্কেট ৰিসাৰ্চ কৰিব লাগিব তেতিয়া আপুনি প্ৰপাৰলি বায়াৰ পাব আৰু আপুনি বায়াৰ এবাৰ পোৱাৰ পিছত মানে বিভিন্ন দেশত আপুনি টাৰ্গেট কৰিব পাৰিব কাৰণ কেনেকৈ আপুনি বায়াৰ বা কি ৰিকুৱাৰমেন্ট আছে বা কেনেকুৱা ডিমান্ড হয় কোন কান্ট্ৰিত সেইখিনি আপুনি আগত জানিব লাগিব আৰু তাৰ কাৰণে আপোনাৰ মাৰ্কেট ৰিসাৰ্চটো মোস্ট ইম্পৰ্টেন্ট কথা ষ্টেপ নাম্বাৰ 2 হৈছে বিজনেছ এণ্ড বেসিক ডকুমেন্টছ আপোনাৰ কি লাগিব যেতিয়া আপুনি এক্সপোৰ্ট আৰম্ভ কৰিব আৰু আপোনাৰ ইনিশিয়ালি আপোনাৰ জিএসটি পেন কাৰ্ড বা কোম্পানী ৰেজিষ্ট্ৰেচন এখিনি বেসিক কথা বা কাৰেন্ট বেংক একাউণ্ট এখিনিটো আপোনাক লাগিবই কোম্পানী এটা ৰেজিষ্টাৰ কৰিব লাগিব আৰু আপোনাৰ এক্সপোৰ্টৰ আগত আপোনাৰ মেইন ডকুমেন্টছ হৈছে আইইসি এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স এখন ম্যান্ডেটৰী ডকুমেন্টছ আৰু আৰসিএমসি আপুনি ল'ব লাগিব ৰেজিষ্ট্ৰেচন কাম মেম্বাৰশিপ সাৰ্টিফিকেট আপোনাৰ প্ৰডাক্ট মতে এতিয়া আপোনাৰ প্ৰডাক্টটো যদি ফুড ভেজিটেবল এইবিলাক আপুনি প্ৰসেস ফুডৰ ওপৰত কৰে আপেৰাৰ ল'ব লাগিব বা জেমছ এণ্ড জুৱেলাৰী আপুনি জুৱেলাৰীৰ ওপৰত কাম কৰিলে বা টি কৰিলে টি বৰ্ডৰ বা কফি কৰিলে কফি বৰ্ডৰ বা স্পাইচেছ আপুনি ইম্পোৰ্ট কৰিলে স্পাইচ বৰ্ডৰ পৰা আপুনি আৰসিএমসি ল'ব লাগিব আৰু এখিনি ডকুমেন্টছ আপোনাৰ ৰেডি হোৱাৰ পাছত আপুনি এক্সপোৰ্টৰ কাৰণে ৰেডি বহুত সময় লাগে বা বহুতে এটো বহুত প্ৰবলেম পাওঁ বুলি কয় এতিয়া আপুনি আপোনাৰ প্ৰডাক্ট অনুযায়ী কোন দেশত আপুনি 4-5খন কান্ট্ৰি আপুনি মানে বিচাৰি ল'ব আৰু তাতে আপুনি বায়াৰ চাব এতিয়া বায়াৰ আপুনি ক'ত চাব আপোনাৰ বিভিন্ন ধৰণৰ B2B মাৰ্কেট প্লেস আছে বা আপোনাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম যেনে ফেসবুক ইনষ্টাগ্ৰাম বা লিংকডইন প্ৰফেশনেল হয় আপুনি এখিনিত আপুনি বায়াৰ আপুনি পাব সেইখিনি আপুনি ওয়াৰ্কআউটটো কৰিব লাগিব আপোনাৰ এটা ওয়েবসাইট লাগিব আৰু ওয়েবসাইটৰ যোগেদিও আপোনাৰ এনকুৱেৰি আহে গতিকে এই গোটেইখিনি আপুনি এতিয়া আজিকালিটো এআই আহিছে গতিকে আপুনি চ্যাট জিপিটি ইউজ কৰি আপুনি বায়াৰ ডিটেইল আপুনি লৈ সেইখিনি আপুনি মেইল কৰিব লাগিব বা আমাৰ ইণ্ডিয়ান এম্বাসী আছে এম্বাসীলে মেইল কৰি আপুনি বায়াৰ লিষ্ট পাব আৰু এইখিনি বস্তু আপুনি ফলো আপ কৰিব লাগিব আপুনি অকল বায়াৰ লিষ্ট আহি এটাৰ মেইলটো কৰি থলে নহব ফলো আপ কৰিব লাগিব আৰু ফলো আপ কৰিলে আপোনাৰ গ্ৰেজুৱেলি আপুনি আপোনাৰ প্ৰডাক্টত বায়াৰ পাব আৰু এই ধৰণৰ মানে আজিকালিটো মানে অনলাইন হৈছে গতিকে আপুনি অনলাইন প্লেটফৰ্মৰ যোগেদিও আপুনি বায়াৰ পাব পাৰিব নেক্সট প্ৰডাক্ট কষ্ট আপুনি প্ৰডাক্ট প্ৰাইজিংটো আগতে আপুনি উলিয়াই থব লাগিব তাৰ কাৰণে আপুনি গোটেইখিনি আপুনি জানিব লাগিব আপুনি এতিয়া সাপোজ বস্তুটো কিনি আনি আপুনি প্ৰফিটটো দি সেই প্ৰডাক্ট প্ৰাইসটোই আপুনি বায়াৰক দিলে আপোনাৰ লস হ'ব কাৰণ আপুনি বস্তুটো কলকাতা পোৰ্টে দি যদি বাইসি পঠায় তেতিয়াহলে আনুষংগিক আমাৰ গুৱাহাটীৰ পৰা কলকাতা দিবলৈ যিমানখিনি খৰচ হ'ব যেনে পেকেজিং লেবাৰ কষ্ট বা ট্ৰান্সপোৰ্ট কষ্ট এই গোটেইখিনি আপুনি প্ৰডাক্টৰ ওপৰত এড কৰি আপুনি কোনটো ইনকোটাৰ্মত আপুনি কাম কৰিব ইনকোটাৰ্ম হৈছে ডেলিভাৰী টাৰ্ম ইন্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম আপুনি এফবিত কৰিবনে ফ্ৰী অন বোৰ্ড যেটো কলকাতা পোৰ্টলৈকে আমাৰ দায়িত্ব আৰু নে সিআইএফত কৰিব সিআইএফ মানে আপুনি সাপোজ দুবাইলে আপুনি বস্তুটো পঠাব দুবাই পোৰ্টলৈকে আপোনাৰ দায়িত্ব গতিকে কস্টিং প্ৰডাক্ট কস্টিংটো আপুনি একৰ্ডিং টু ইয়োৰ ইন্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম মানে ইনকোটাৰ্মৰ ওপৰত আপোনাৰ এটো ক্যালকুলেট হ'ব আৰু সেইমতে আপুনি প্ৰডাক্ট প্ৰাইস দিলে আপোনাৰ একো অসুবিধা নহয় কাৰণ আনুষংগিক আপুনি গুটিখিনি এড কৰিব লাগিব যেনে পোৰ্ট হেন্ডলিং চাৰ্জেস পোৰ্টত এজন সিএচএ আপুনি এপইন্ট কৰিলে তেওঁৰ খৰচ বা এইখিনি গুটিখিনি আপুনি প্ৰডাক্টত এড কৰি দিলে আপোনাৰ কোনো অসুবিধা নহয় কাৰণ আপোনাৰ প্ৰফিটটো আপুনি যিমান ৰাখিছে নেগোসিয়েচন কৰি আপোনাৰ 1-2% আপোনাৰ কিবা লেস হলেও আপোনাৰ কোনো মানে প্ৰবলেম নহয় এটা নেক্সট ষ্টেপটো হৈছে আপোনাৰ শিপিং এণ্ড কাস্টম মানে আপোনাৰ ফৰ্মেলিটিজ এতিয়া আপোনাৰ সাপোজ প্ৰডাক্টটো আপোনাৰ ওয়্যাৰহাউসত আছে অসমৰ আপুনি অসমৰ পৰা বাইসি আপুনি পঠাব তেতিয়াহলে অসমৰ পৰা আপুনি কলিকতালৈ নিব লাগিব গতিকে এখিনি ট্ৰান্সপোৰ্ট কষ্ট এই কষ্টটো আপুনি প্ৰডাক্টত এড কৰি দিব লাগিব এতিয়া ডিউৰিং মানে আপোনাৰ শিপিংৰ সময়ত আপুনি কি ডকুমেন্টছ আপুনি দিব লাগিব যেনে কমাৰ্চিয়েল ইনভয়েস এটো মেইন ইনভয়েস আৰু এটোৰ ওপৰতে আপুনি গভৰ্ণমেন্ট বেনিফিট এখিনি গুটিখিনি পাব বা পেকিং লিষ্ট বিল অফ লেডিং মানে
PL বুলি কয় বা আপুনি বাই এয়াৰ পঠালে এয়াৰৱে বিল বা চাৰ্টিফিকেট অফ অৰিজিন এইটো আপোনাৰ লাগিব, মেণ্ডেটৰী ডকুমেণ্টছ হয়। আৰু এইখিনি ডকুমেণ্টছ আপুনি যেতিয়া শ্বিপিং কৰিব তাৰ আগতে আপুনি এইখিনি তৈয়াৰী কৰি ল'ব লাগিব, কাৰণ এনেকুৱা ধৰণৰ কেতিয়াবা ডকুমেণ্টেশ্যনছ আপোনাৰ খেলি মেলি হ'লে আপোনাৰ পৰ্টত তেতিয়া আপোনাৰ লেট হ'ব বা তেতিয়া আপোনাৰ কিছুমান প্ৰব্লেম আহিব পাৰে। গতিকে এইখিনি বস্তু আপুনি এক্সপৰ্টৰ আগত ৰেডি কৰি থ'লে আপোনাৰ একো অসুবিধা নহয়। এতিয়া এক্সপৰ্ট মানে আপোনাৰ প্ৰডাক্ট আপুনি বাহিৰলৈ বা বিদেশলৈ আপোনাৰ পঠিয়াওঁতে নহয়, তাত বহুত কথা আহে, আপোনাৰ প্ৰডাক্ট প্ৰাইচ বা ট্ৰান্সপৰ্টেশ্যন, লজিষ্টিক কষ্ট, পেকেজিং, এই গোটেইখিনি আপোনাৰ মানে প্ৰডাক্টত আপুনি এড কৰি দিলে তেতিয়া আপোনাৰ কোনো অসুবিধা নহয়। গতিকে এনেকুৱা ধৰণৰ কথা আপোনালোকে এক্সপৰ্টৰ আগত জানিলে একো অসুবিধা নহয়, কাৰণ আপুনি এতিয়া ছাপ'জ ডকুমেণ্টেশ্যনত কিবা খেলি মেলি হ'লেও আপোনাৰ লেট হ'ব পাৰে, সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা আপুনি মন কৰিব। এতিয়া আপোনালোকে কমেণ্টছত লিখিব কাৰ কি প্ৰডাক্ট আছে, HCS কোডটো দি দিম আৰু প্ৰডাক্টৰ কেলকুলেশ্যনছটো কৰি দিম, কিমান আপোনালোকে প্ৰফিটত কাম কৰিলে আপোনালোকে মাৰ্কেট মানে ধৰিব পাৰিব বা বাহিৰত আপোনালোকে সেই কম্পিটিটিভ প্ৰাইচটো দিব পাৰিব। কোন প্ৰডাক্টত আপোনালোকৰ এভেইলেবল আছে সেইটো কমেণ্টছত লিখিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।